নমস্কাৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, মোৰ টেক কুৱেশ্যনৰ ওপৰত এটা ভিডিঅ' অলৰেডি বনাই থোৱা আছে। যদি আপোনালোকে সেই ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যাব, তাৰ লিংক পাই যাব। ধুনীয়াকৈ ভিডিঅ'বোৰ চাই পিনে টেক কুৱেশ্যনৰ বেছিক কথাখিনি আপুনি জানিব পাৰিব। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 9 আৰু 10ৰ কাৰণে লগতে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত যদি টেক কুৱেশ্যনৰ পৰা প্ৰশ্ন আহে, এই ভিডিঅ'টো চোৱাৰ পিছৰে পৰা হয়তো আপোনালোকৰ সেইটোত প্ৰব্লেম নহ'বও পাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাব যদিহে ভিডিঅ'টো সম্পূৰ্ণৰূপে চায়। গতিকে প্ৰথম এটা কুৱেশ্যন মই ইয়াত লৈ আহিছোঁ। এই কুৱেশ্যনটো আপুনি চাব। ইয়াত লিখা আছে হি লাইকছ ফ্লাৱাৰ। তো ইয়াত যিহেতু হি লাইকছ লিখা আছে, তো চিম্পুল প্ৰেজেণ্ট টেন্সৰ বাক্য হয়। গতিকে চিম্পুল প্ৰেজেণ্ট টেন্সত কোনো বি ভাৱ নাথাকে কাৰণে আমি ডু আৰু ডাজৰ সহায় লওঁ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ডাজ, সেইকাৰণে ইয়াত লিখা হৈছে কি ডাজন্ট হি। আৰু এটা কথা মনত থ'ব আপোনালোকে, যেতিয়া আমি টেক কুৱেশ্যন কৰোঁ চেণ্টেন্সটো চাবলগীয়া হয় নেগেটিভত আছেনে পজিটিভত। যদি চেণ্টেন্সটো পজিটিভত থাকে, ইয়াত এইটো পজিটিভ চেণ্টেন্স আছে, পজিটিভত থাকিলে আমি চেণ্টেন্সটো টেক কুৱেশ্যন কৰোঁতে তাক আমি নেগেটিভত কৰিব লাগিব। আৰু নেগেটিভ কৰোঁতে আমি কি কৰিম, যেতিয়া আমি ইয়াত মডেলছ ভাৰ্ব দেখা নাপাওঁ বা বি ভাৰ্ব দেখা নাপাম, তেতিয়া তাক আমি ইয়াত যিহেতু চিম্পুল প্ৰেজেণ্ট টেন্সৰ কাৰণে ডাজৰ সহায় ল'লোঁ, যিহেতু ইয়াত ছাবজেক্টটো থাৰ্ড পাৰ্চন অৰ্থাৎ হি আছিলে, সেইকাৰণে ডাজৰ পিছত আমি নট লগাম। ডাজৰ পিছত যদি আপুনি নট লগায় তেতিয়া ডাজ নট হি লিখিলে নহ'ব, আমি ইয়াৰ শ্বৰ্ট ফৰ্ম অৰ্থাৎ ডাজন্ট হিহে লিখিব লাগিব। ঠিক আছেনে? তেনেধৰণে আমি কৰিব লাগিব। তাৰ পিছৰ এটা কুৱেশ্যন চাওক আপোনালোকে। এই কুৱেশ্যনটোত কি লিখা আছে যে চি ডাজ নট ৱৰ্ক হাৰ্ড। গতিকে ইয়াত নেগেটিভত দিয়া আছে, দেখিছেনে? ডাজ নট লিখা আছে। সেই গতিকে এইফালে টেক কৰোঁতে আমি কি কৰিব লাগিব, ডাজ হি লিখিলোঁ, ইয়াত নেগেটিভ নকৰিলোঁ। আগৰটো চাওক নেগেটিভত আছে এইফালে, সেই গতিকে ইয়াত ডাজ হি আমি কৰি দিলোঁ। তাৰ পিছৰ কুৱেশ্যনটো চাওক। এই কুৱেশ্যনটোত কি লিখা আছে, ইয়াত এবাৰ ছাবজেক্টটো কি কৰি দিয়া হৈছে, কাৰোবাৰ নাম দি দিয়া হৈছে। আৰু যিহেতু ভাৰ্বটো চিম্পুল প্ৰেজেণ্ট ফৰ্মত আছে বা প্ৰেজেণ্ট টেন্সত আছে, সেই গতিকে আমি ইয়াত যেতিয়া নেগেটিভ কৰিম বা টেক কুৱেশ্যন কৰিম ডাজন্ট লিখিব লাগিব, যিহেতু সীমা আৰু ছাবজেক্টটো থাৰ্ড পাৰ্চন তাৰমানে, সেইকাৰণে ডাজন্ট কৰিলোঁ। আৰু সীমাৰ ঠাইত আমি কি লিখিব লাগিব, চি লিখিব লাগিব। যদি ইয়াত ৰাম থকাহেঁতেন আমি হি লিখিলোঁহেঁতেন। তাৰ পিছত আহি গ'ল এই কুৱেশ্যনটো ভালকৈ মন কৰিব, মানি গ'জ নাও হুৱেৰ। গতিকে কিছুমান এনেকুৱা শব্দ আছে যেনেকৈ নন, নাথিং, নাও হুৱেৰ। এই শব্দবোৰে চেণ্টেন্সটোক নেগেটিভ বাক্যলৈ পৰিৱৰ্তন কৰি দিয়ে বা বাক্যটো নেগেটিভত বুজায়। সেই গতিকে যেতিয়া আমি টেক কৰিম, টেক কুৱেশ্যন কৰোঁতে কিন্তু আমি পজিটিভত কৰিব লাগিব। সেইকাৰণে কি লিখা আছে, ডাজ ইট লিখা আছে। তাৰ পিছত নেক্সট যিটো চেণ্টেন্স আছে তাত লিখা আছে উই চেলডম চিন ডেম। তাৰপিছত ইয়াতো চাব লিটল, ফিউ, হাৰ্ডলি, স্কেয়াৰ্চলি, ৰেয়াৰলি, চেলডম আদি শব্দবোৰ থাকিলে তেওঁলোকক নেগেটিভ হিচাপে ধৰা হয়। আৰু যেতিয়া চেণ্টেন্সটো নেগেটিভ হৈ যাব তেতিয়াহ'লে আমি টেক কুৱেশ্যন কৰোঁতেও কি কৰিব লাগিব, পজিটিভত কৰিব লাগিব। সেইকাৰণে ডু উই লিখা হৈছে, যিহেতু ছাবজেক্টটো ইয়াত উই হৈ আছে। নেক্সট তাৰপিছত কুৱেশ্যন নম্বৰ 5টো চাওক। ইয়াত লিখা আছে এ ফিউ পিপল নিউ দ্য আনচাৰ। তো কিছুমান এনেকুৱা শব্দ আছে, ইয়াত চাব আপুনি এ ফিউ, এ লিটিল, এই বাক্যখিনিক আমি পজিটিভ বাক্য হিচাপে ধৰি লওঁ। সেইকাৰণে ইফালে কিন্তু আমি কি কৰিব লাগিব, টেক কুৱেশ্যন কৰোঁতে নেগেটিভত কৰিব লাগিব, অৰ্থাৎ ডিডণ্ট দে হ'ব। কাৰণ ইয়াত পিপলটো ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হৈছে আৰু যিহেতু পাষ্ট টেন্স অৰ্থাৎ নিউ মানে ন'ৰ পাষ্ট ফৰ্মটো হৈছে নিউ, সেইকাৰণে পাষ্ট টেন্সত থকাৰ কাৰণে আমি ডিড নট অৰ্থাৎ ডিডৰ পিছত নট লগাই পিনে ডিডণ্ট দে আমি ব্যৱহাৰ কৰিছোঁ। গতিকে আপোনালোকে এটা কথা নিশ্চিত হৈছে, চিম্পুল প্ৰেজেণ্ট টেন্সত যিহেতু বি ভাৰ্ব নাথাকে বা মডেলছ ভাৰ্ব নাথাকে, সেইকাৰণে আমি ডু বা ডাজৰ সহায় লৈ কৰিলোঁ। আৰু ইয়াত চিম্পুল পাষ্ট টেন্স দেখা পালোঁ, সেইকাৰণে চিম্পুল পাষ্ট টেন্সত আমি কিহৰ সহায় ল'ব লাগিব, ডিডৰ সহায় লৈ পিনে আমি বাক্যটোক নেগেটিভ কৰিব লাগে, সেইকাৰণে ডিডণ্ট দে কৰিলোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 7টো এটা ইম্পৰ্টেণ্ট হয়। প্ৰতিটো কুৱেশ্যনতে এটা এটা নিয়ম লুকাই আছে, আপোনালোকে চেণ্টেন্সবোৰ চালেই গম পাব। তো ইয়াত লিখা আছে আই এম অল্ডাৰ দেন হিম। গতিকে আই এম যেতিয়া থাকিব, আই এমটোক এম নট কৰি নিদিবা। গতিকে এম নটৰ ফৰ্মটো নিলিখি ইয়াত আৰ নট আই লিখিব লাগিব। কেতিয়াবা কি হয়, তোমালোকে চাবা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা দি দিব, যেনেকৈ আই কমা এম দিব।
তো এই I, M টোৱে কাৰ শৰ্ট ফৰ্মটো বুজায় I am ৰ শৰ্ট ফৰ্ম বুজায় তো ইয়াত বি ভাৰ্ব কি আছে বি ভাৰ্বটো হৈছে am তেনেকৈ ধৰণে কিতাপে এনেকৈ দিব পাৰে I দি দিব পাৰে গতিকে I had বুজাব পাৰে তেনেকৈ ধৰণে আমি কথাবোৰ বুজি পাব লাগিব তাৰ পিছত আহিলে 8 নম্বৰটো তাত লিখা আছে we have breakfast at 7 o'clock গতিকে ইয়াত have আছে কাৰণে আপোনালোকে ইয়াত have not কৰি দিলে কিন্তু কথাটো ভুল হ'ব ইয়াত haven't we নহ'ব কাৰণ ইয়াত have টো এটা মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হৈছে মডেল ভাৰ্ব বা বি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা হোৱা নাই গতিকে ইয়াত have টো হৈছে প্ৰেজেন্ট ফৰ্মত ব্যৱহাৰ কৰা আছে আৰু have ৰ past ফৰ্মটো যেহেতু had হয় গতিকে এটো যেহেতু আমি গম পালো সেন্টেন্সটো প্ৰেজেন্ট টেন্সত আছে আৰু লগতে পজিটিভত আছে তেতিয়া হলে আমি ডু আৰু ডাজৰ ব্যৱহাৰ কৰি যেহেতু নেগেটিভ কৰো সেই কাৰণে আমি ডোন্ট উই লিখি দিছো ডু পিছত নট লগালে ডোন্ট বা ডু পিছত নট লগালে ডু নট বুলি কওঁ কিন্তু ডু নট বুলি আমি টেক কোৱেশ্যনত আমি ডু নট বুলি কৈ নাথাকো আমি ডোন্ট উই বুলি ক'ব লাগিব তাৰ পিছত কোৱেশ্যন নম্বৰ 9 টো কোৱা আছে we must do it তাৰ মানে ইয়াত must টো হৈছে মডেল ভাৰ্ব আৰু সেই মডেল ভাৰ্বটোক আমি নেগেটিভ খৈলো mustn't we লিখিব লাগিব তাৰ পিছত নেক্সট কোৱেশ্যন নম্বৰ 10 টোত আপোনালোকে এবাৰ ভালকৈ চাই লওক তাত লিখা আছে open the door তো ইয়াত open the door বুজালে মানে এটা ইম্পেৰেটিভ সেন্টেন্স বুজাইছে আৰু ইম্পেৰেটিভ সেন্টেন্স হলে আমি প্লিজ will you বুলি লগাব লাগিব যদিহে ৰিকুৱেষ্ট বুজায় তাৰ পিছত নেক্সট টো আহিলে আপোনাৰ কোৱেশ্যন নম্বৰ 11 তাত 11ত কি লিখা আছে আপুনি এবাৰ চাই লওক লেটস লিখা আছে লেটস হ্যাভ এ কাপ অফ টি যেতিয়াই লেটস থাকে অৰ্থাৎ এল টি লেট আসৰ শৰ্ট ফৰ্মটো হৈছে লেটস যেতিয়াই লেটস থাকে তেতিয়া আমি কি কৰিব লাগিব সেল উই ব্যৱহাৰ কৰিম যদিহে সেন্টেন্সটোত প্ৰপ'জেল বুজাইছে এই সেন্টেন্সটোত লেটস টোৱে কি বুজাইছে প্ৰপ'জেল কিবা এটা প্ৰস্তাৱ দিয়া কথা বুজাইছে সেইকাৰণে আমি কি ব্যৱহাৰ কৰিছো সেল উই ব্যৱহাৰ কৰিছো নেক্সট কোৱেশ্যন নম্বৰ 12 টো চোৱা ইয়াত লিখা আছে কি ইউজ your common sense গতিকে ইউজ your common sense যেতিয়া আমি সেন্টেন্সটো কৈ দিও তেতিয়া কাৰবাক হয়তো অলপ গালি দিয়া নিচিনাকে বুজাইছে গালি দিয়া যদি ধৰণৰ এটা হয় তেতিয়া হলে আমি তাত কি লিখি দিব লাগিব can't you তুমি নোৱাৰানে এনেকে ধৰণে আমি ক'ব লাগিব তাৰ পিছত কোৱেশ্যন নম্বৰ 13 টোত লিখা আছে everybody can do this তো everybody to থাকিলে আমি কি লিখিব লাগিব cannot they বুলি লিখিব লাগিব তাৰপিছত everybody ঠাইত তাৰমানে সাবজেক্টটো আমি কি হিচাপে লিখিব লাগিব they ব্যৱহাৰ কৰিব লাগিব সেইকাৰণে can't they লিখা হৈছে তাৰপিছত কোৱেশ্যন নম্বৰ 14 টোত লিখা আছে ইয়াত none of them attended the show যেহেতু attended টো হৈছে past tenseৰ verb বা past form গতিকে আমি বাক্যটো past tenseত আছে বুলি গম পালোই আৰু none of them থাকিলে আমি they লগাব লাগে কিন্তু none of them থাকিলে সেন্টেন্সটো নেগেটিভত বুজাই আছে সেইকাৰণে আমি did they লিখিছো নেক্সট কোৱেশ্যন নম্বৰ 15 টো আছে none of us knew the fact তো none of us আছে যেহেতু us মানে we গতিকে none of us বুলি ক'লে নেগেটিভত বুজাই আছে সেন্টেন্সটো কিন্তু টেক কোৱেশ্যন কৰোঁতে আমি পজিটিভত দিব লাগিব did we বুলি লিখিব লাগিব তাৰ পিছত আহিলে some of us গতিকে some of us থাকিলে আমি নেগেটিভত এটো some of us বুলি ক'লে পজিটিভত বুজাই আছে বাক্যটো সেইকাৰণে আৰু যেহেতু lost আছে মানে past formত আছে সেইকাৰণে didn't they লিখিব লাগিব নেক্সট কোৱেশ্যন নম্বৰ 17 কৈ আছে I think this is the best thing তাৰমানে তুমি ইয়াত তোমাৰ নিজৰ অপিনিয়ন এটা দিছা তুমিও সমৰ্থন দিছা সেইকাৰণে ইয়াত কি হ'ব don't you বুলি তুমি ক'ব লাগিব don't I বুলি ক'লে নহব ইয়াত যেহেতু সাবজেক্টটো I আছে গতিকে ইয়াত I বহাবলৈ ভাবিলে নহব যেহেতু এই সেন্টেন্সটোত কি বুজাইছে এটা মানে ময়ো ভাবো যে এটো মানে বেষ্ট হ'ব কোনোবা এজনে হয়তো কিবা এটা প্ৰস্তাৱ দিছে আৰু তুমিও হেতু লগত সমৰ্থন দি কথাটো কৈছা যে ময়ো এটোক বেষ্ট বুলি ভাবো তেতিয়া তুমি কি ক'ব লাগিব don't you বুলি ক'ব লাগিব নেক্সট কোৱেশ্যন নম্বৰ 18 টোত কোৱা হৈছে nobody loves a liar loves লিখা আছে তো আমি গম পালো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য আৰু nobody টো যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সেইকাৰণে ইয়াত কি loves লিখা হৈছে আৰু nobody বুলি ক'লে সিঙ্গুলাৰ নাউন হয় গতিকে এতিয়া কথাটো হল ইয়াত আমি কি ব্যৱহাৰ কৰিব পাৰো do nobody টো নেগেটিভতে আছে গতিকে do they আমি ব্যৱহাৰ কৰিব পাৰো নহলে does anybody টো সিঙ্গুলাৰ নাউন হয় do they দিব পাৰো নতুবা আমি কি দিব পাৰো
ডাজ এনিবডি বুলি দিব পাৰোঁ নেক্সট কুৱেশ্যন নম্বৰ 19 টো চোৱাক লেট মি লিখা আছে গতিকে লেট মি থাকিলে কি হ'ব এবাৰ চাই লওক লেট মি ডু দা ৱৰ্ক তাৰমানে মোক কামটো কৰিব দিয়া লেট মি বুলি ক'লে ইয়াত ৰিকুৱেষ্ট বুজাইছে আৰু ৰিকুৱেষ্ট বুজালে আমি যেনেকৈ আগতে লেটছ থাকিলে আমি চেল ইয়াতে চেল উই ব্যৱহাৰ কৰিছিলোঁ দেখিছেনে কিন্তু ইয়াত লেট মি আছে কাৰণে আমি কি ব্যৱহাৰ কৰিছোঁ উইল ইউ বুলি ব্যৱহাৰ কৰিছোঁ তাৰপিছত কুৱেশ্যন নম্বৰ লাষ্টটো চাওক 20 কি কোৱা হৈছে ইয়াত উই কেন নেভাৰ গিভ আপ নেভাৰ বুলি ক'লে নেগেটিভত বুজাইছে তো কেন উই বুলি ইয়াত পজিটিভত লিখিব লাগিব টেক কুৱেশ্যনটো গতিকে এই ধৰণৰে আমি প্ৰশ্নবোৰ কৰি চাব লাগিব আৰু ইয়াৰ আগৰ ভিডিঅ'ত ডিটেইলছ কথাখিনি দি থোৱা আছে আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে চাব আপোনালোকৰ গোটেই কনচেপ্টখিনি ক্লিয়াৰ হৈ যাবগে আশা কৰিছোঁ আপোনালোকে কিবা নহয় কিবা এটা বুজি পাইছে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়া ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ৱাচিং